মেডিকেল জব ফোন নম্বৰটো আপুনি জানি এয়া মৰিগাঁও জিলাৰ সংগীতা দাস বাইদেউ ৰখৰা ছেমি স্কুলৰ বাইদেউ মেডিকেল গৈ আছে আমাৰ অনশনস্থলীৰ পৰা। সংগীতা দাস বাইদেউ মৰিগাঁও ৰখৰা ছেমি স্কুলৰ পৰা তেখেত আহিছিল অনশনত এতিয়া মেডিকেলাইজ হ'ব লাগে। ডক্টৰৰ পৰামৰ্শ মতে মেডিকেলাইজ CMCHত লৈ যাব। আৰু এয়া চাওক এম্বুলেন্স আহি আছে, ৰেডি হৈ আছে। এয়া বাইদেউক উঠাব এতিয়া। এয়া এয়া পেচেণ্ট আমাৰ অনশনকাৰী শিক্ষয়িত্ৰী এগৰাকী আমাৰ মাজৰ পৰা অনশনস্থলীৰ পৰা মেডিকেল গৈ আছে। চাওক আপোনালোকে, এয়া চাওক গোটেই শিক্ষাগুৰু মেক্সিমাম 50 ঊৰ্ধৰ আছে। আমাৰ এই চৰকাৰখনৰ ভাবিবলৈ সময় নাই। আমাৰ এই চৰকাৰখনৰ মন নগলে 2 বছৰ 3 বছৰ কিছুমানৰ 6 মাহো আছে ৰিটায়াৰ্ড হ'ব। এই চৰকাৰখন অকণো নাভাবে, এক মুহূৰ্তৰ বাবে নাভাবে। আজি সংগীতা বাইদেউ মৰিম বুলি কৈ আছে, মৰিলে মৰিম, অনশনত থাকি মৰিম বুলি কৈ আছে। আমি আচলতে মৰিবলৈ আহিছো, ইয়াত মৰিমেই, অনশন কৰি যাম, চাওঁ কি হয়। এই শিক্ষকসকলৰ গোটেই জীৱন শিক্ষকতা কৰিল, মানৱ সম্পদ গঢ়িলে। এই মানৱ সম্পদ গঢ়াম একোটা মেচিন এইসকলক আজি শ্ৰদ্ধা দিব নাজানে চৰকাৰখনে। উন্নয়নকামী ৰাষ্ট্ৰ, উন্নয়নকামী বোলে ৰাজ্য, আমাৰ কল্যাণকামী ৰাজ্য এখনৰ এনেকুৱা উন্নয়ন হৈছে, এনেকুৱা কল্যাণ হৈছে, আজি শিক্ষক নৰ্দমাত পৰি থাকিব লগা হৈছে। এনেকুৱা হৈছে আমাৰ চৰকাৰখন। মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা মানে কঠোৰ অনৰ্থক কিছুমান আঁচনি বনাব পাৰে, কিন্তু আমাৰ দৰে শিক্ষক আৱৰ্জনা বুলি ভাবে, আমাক মানুহ বুলি গণ্য নকৰে। এইসকল মানুহ বনোৱা এই যে আমাৰ পুলিচ বিষয়াসকল আছে, এইসকলে কিন্তু শিক্ষকসকলৰ পৰা শিক্ষা গ্ৰহণ কৰিহে আজি অফিচাৰ হৈছে এওঁলোকে। ঠিক তেনেদৰে বহুত অফিচাৰ হৈছে এই মানৱ সম্পদ গঢ়া মানুহবিলাকেই, মেচিন বিলাকেই মানৱ সম্পদ গঢ়িছে, অফিচাৰ বনাইছে, ACS ICS বনাইছে, APSCত কাম কৰা, APSC পাছ কৰা মানুহ আছে। তথাপিতো অকণো ভাবিবলৈ সময় নাই। এই চৰকাৰখন কঠোৰ, নিষ্ঠুৰ, অনৰ্থক টকা খৰচ কৰিব পাৰে, কিন্তু বেলেগ অনৰ্থক আঁচনি বনাব পাৰে। এইসকলৰ বাবে ভাবিবৰ সময় নাই। এইসকল মানৱ সম্পদ গঢ়ি আছে, ক'বলৈ লাজ লাগে। ভেঞ্চাৰ স্কুলৰ শিক্ষক এনেকৈ ক'ত কম, কাক কম? আমি ভেঞ্চাৰ স্কুলৰ শিক্ষক, নামত শিক্ষক হৈ থাকিলো, গোটেই জীৱন নামত শিক্ষক হৈ থাকিলো, শিক্ষকৰ মৰ্যাদা নাপালো। এইসকল শিক্ষক চাওক, ইয়াত আহি অনশন কৰিবলগীয়া হৈছে। এয়া বাইদেউক লৈ গ'ল। আমাৰ বন্ধুসকল, শিক্ষক বন্ধুসকল, আপোনালোকে আহক, ইয়াত আমি মৰিম বুলি আহিছো। আপোনালোকে আহি জঁপিয়াই পৰক, অন্যথা আমাৰ গতি নাই। আমি কিন্তু আমাৰ প্ৰাপ্তি আমি নাপাম। আমি আন্দোলন কৰি গৈ থাকিব লাগিব, অন্যথা হাত সাৱটি থাকিলে আমাৰ কোনো সফলতা নাহিব। বন্ধুসকল, যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে সকলোবোৰ আপোনালোকে জানিবলৈ পায়। এই চেনেল যোগে মই সকলোবোৰ ঘটনা পৰিঘটনা মই প্ৰচাৰ কৰি আছো। ইয়াৰ 4 তাৰিখৰ পৰা আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো চাবলৈ পাব, বেছি শ্বেয়াৰ কৰিব। বন্ধুসকল, জয় আই অসম।